আজি একচুৱেলি আমাৰ তামোলপুৰ পুলিচৰ ফালৰ পৰা এটা এৱাৰনেছ ৰেলী এটা চাইকেল ৰেলী এটা উলিওৱা হ'ল। আমাৰ দৰংগামেলা যিটো পুলিচ আউটপোষ্ট আছে, দৰংগামেলা পুলিচ আউটপোষ্টৰ পৰা তামোলপুৰ পুলিচ ষ্টেচনলৈকে এপ্ৰক্সিমেটলি 27 কিলোমিটাৰ্ছ। আমাৰ তামোলপুৰ অঞ্চলত সঘনাই চলি থকা যিবোৰ হিউমেন ট্ৰেফিকিং বা ড্ৰাগছৰ বিৰুদ্ধে যি মিনেজ, সেইবিলাকৰ যি সমাজৰ ওপৰত কুপ্ৰভাৱ, সেইবিলাক যাতে বন্ধ হয় তাৰ কাৰণে আমি এৱাৰনেছ ৰেলী এটা কৰাৰ কাৰণে আমাৰ 64th SSB কেম্প, আমাৰ 29 পাঞ্জাৱ ৰেজিমেণ্ট আৰ্মি কেম্পৰ সহযোগত আৰু লোকেল যিখিনি ইউথ আছে, জেড ক্লাব আৰু বিভিন্ন কলেজ, বিভিন্ন সংগঠনৰ সহযোগত আমি এটা চাইকেল ৰেলী মেইন মটোটো কি ছাৰ? মটৰটো মই যেনেকৈ ক'লোঁ যে আমাৰ সমাজত যিবিলাক ড্ৰাগছৰ বা আমাৰ যিবিলাক নাৰী সৰবৰাহ বা হিউমেন ট্ৰেফিকিং, মানৱ সৰবৰাহ, ঠিক আছে, বা আমাৰ ট্ৰেফিক ৰুল মানি চলিবৰ কাৰণে আমি চবকে হেলমেট লৈ পেলাই, বাইকত যিখিনি আছে তেওঁলোকক হেলমেট লৈ পেলাই বা চাইকেল চলাই থাকোঁতে হেলমেট লৈ পেলাই ট্ৰেফিক ৰুলৰ ওপৰত এটা সজাগতা আহে, সেইটোৰ উদ্দেশ্যে আমি